বন্ধুসকল নমস্কাৰ কৰ্মচাৰীসকলৰ পেঞ্চনৰ সৈতে জড়িত মহামান্য উচ্চতম ন্যায়ালয়ে দিয়া এটা ৰায়দানৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো দা হিন্দু নামৰ অনলাইন বাতৰি কাকতখনে প্ৰকাশ কৰিছিলে আৰু আপোনালোকক সম্পূৰ্ণ সবিশেষ জনাবলৈ যত্ন কৰিম এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো তাৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ জনাবলৈ বিচাৰো যদি আপোনালোকে পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো চাকৰি জীৱনৰ সৈতে জড়িত কৰ্মচাৰী এজনৰ চাকৰি জীৱনৰ লগত জড়িত বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আমাৰ চেনেলৰ মাজেৰে প্ৰকাশ কৰা হয় তে বন্ধুসকল এতিয়া আহো মূল বিষয়টোলৈ অৰ্থাৎ যেটো ইনফৰমেশ্যন আপোনালোকক ইতিমধ্যে জনাইছিলো সেই ইনফৰমেশ্যনটো এনেকৈ তেওঁলোকে হেডলাইন হিচাপে প্ৰকাশ কৰিছে যেটো মই আপোনালোকক স্ক্ৰীনত হাইলাইট কৰি দেখাবলৈ যত্ন কৰিছো চাও one rank one pension Supreme Court pulls up center over delay in resolving pension anomalies of regular captains তে বন্ধুসকল ইতিমধ্যে গম পাইছে যে one rank one pensioner কথাটো দীৰ্ঘদিনীয়া আৰু এই দীৰ্ঘদিনীয়া এটা কথাৰ ওপৰতে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে আৰু এই ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ যত্ন কৰিম ইয়াৰ পিছৰ লাইনটো এনেকৈ উল্লেখ কৰিছে চাওক দেখাবলৈ যত্ন কৰিছো সুপ্ৰিম কোৰ্ট ইম্প'জ ফাইন অন চেণ্টাৰ ফৰ failing to resolve pension anomalies for retired army captains under one rank one pension বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ আৰু সবিশেষ আমি জানিবলৈ যত্ন কৰো আহক ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ পাইছিলে The Supreme Court came down heavily on the centers on July 30 for failing to take any decision for years on the pension payable to retired regular captains of the army in accordance with the one rank one pension OROP scheme and imposed to fine of rupees 2 lakh on it. A bench of Justice Sanjeev Khanna and R. Madhavan gave one last opportunity to the center till November 14 for resolving the anomalies with regard to the pension of such retired officer under the scheme. তে বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছেই যে চৰকাৰক মহামান্য উচ্চতম ন্যায়ালয়ে এটা নিৰ্দেশ দিছে যে অহা 14 নৱেম্বৰৰ ভিতৰতে এটো এটা সমাধান সূত্ৰ উলিয়াব লাগে বুলি তেওঁলোকে ৰায় দিছে আৰু যিসকলে এই বিষয়টোৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ কাৰণে এটা সুখবৰ বুলি বিবেচনা কৰা হৈছে যদি নিশ্চয়কৈ যদি চৰকাৰে এটা সুপদক্ষেপ হাতত লয় তেতিয়া হলে যিসকলে ইয়াৰ হৈ লাগি আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাব আৰু বন্ধুসকল এইখিনিতে আপোনালোকক জনাও যে এনেকুৱা যদি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আপোনালোকে পাই থকাটো বিচাৰে অনুগ্ৰহ কৰি চেনেলটো হাতত ৰাখিব বুলি উল্লেখ কৰিলো আৰু খবৰটোৰ ইনফৰমেশ্যনটো এনেকৈ তেওঁলোকে লাষ্টত দিছে চাও It said the cost of 2 lakh shall be deposited in the welfare funds of army and warned the government that if the decision is not taken by November 14 it will direct for enhanced pension by 10% to retired regular captains. এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তেওঁলোকে শেষত প্ৰকাশ কৰিছে যদি নৱেম্বৰৰ 14 তাৰিখৰ ভিতৰত যদি চৰকাৰে ডিসিশন নলয় তেতিয়া হলে তেওঁলোকৰ পেনশনত 10% এনহান্স কৰাৰ কথা উল্লেখ কৰিছে তে বন্ধুসকল যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনহলে নিজৰ বন্ধুবৰ্গৰ মাজতো শেয়াৰ কৰিব বুলি আশা ৰাখিলো